নমস্কাৰ সকলোকে মই ৰিংকুমণি বৰুৱাই স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কেৰুয়া। দাদা স্বাগতম জনাইছো। ধন্যবাদ, নমস্কাৰ। আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত প্ৰথমে জানি লওঁ, তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। মংগল মিথুন ৰাশিত, বৃহস্পতি বৃষ ৰাশিত, আজি চন্দ্ৰ মেঘ ৰাশিত বহি আছে। শুক্ৰ ৰাহু মীন ৰাশিত, লগ্ন আৰু শনি কুম্ভ। আজি ৰবি বুধ মকৰ ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। আজি তিথি শুক্লাষষ্ঠী, পাছত শুক্লাসপ্তমী, শুভ যোগ, মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, অশ্বিনী নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, তৈজস্পৰ্শ দোষ আছে, শুভকৰ্ম নাই। আজি নিম তিতা খোৱা নিষেধ, তাল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, ওৱান্স এণ্ড পেণ্টাকলছ এডিছ। আজি নতুন কোনো শুভ সংবাদ পাব পাৰে, বন্ধুবৰ্গৰ পৰা উৎসাহ বৃদ্ধি, মানসিক শান্তি বজাই থাকিব, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেমত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, ওৱান্স এণ্ড এজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মত উদাৰতা থাকিব, আৰ্থিক সা সম্পদ লাভ, বন্ধুৰ পৰা উপকৃত হ'ব পাৰে, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত মধ্যম ফল। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লু। এতিয়া আহক মিথুন ৰাশিলৈ। জেমিনি, পেণ্টাকলছ এণ্ড ষ্টাৰ। আজি সংৰাগ ত্যাগ কৰক, কৰ্মস্থানত জটিলতা বৃদ্ধি, শাৰীৰিক আৰু মানসিক কষ্ট পাব পাৰে, ব্যৱসায় বাণিজ্যত শুভ, প্ৰেমত কষ্ট আছে। পাৰিলে আজি মুনষ্টোন পিন্ধক, নতুবা ৰূপৰ আঙুঠি পিন্ধক, ভাল হ'ব। পিংক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড কৰ্কট ৰাশিসকলৰ বাবে। কেঞ্চাৰ, আজি কৰ্মৰ ক্ষেত্ৰত উন্নতি বৃদ্ধিৰ যুগ, ব্যৱসায় বাণিজ্যত জটিলতা দেখা যায়, ধনৰ চিন্তা বৃদ্ধি পাব, বিদ্যাত আজি শুভ, অচিনাকি ব্যক্তিৰ পৰা সতৰ্কতা অৱলম্বন কৰক, প্ৰেমত বিয়া বাৰুৰ যুগ। আজি চৰাই চিৰিকটিক ধান খাব দিয়ক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এখন পত্ৰ এইখিনিতে দাদা লৈছোঁ। পত্ৰখনত এগৰাকীয়ে আপোনাক এটা প্ৰশ্ন কৰিছে যে ধন সম্পত্তিৰ নাটনি নাশ কৰিবলৈ হ'লে কি কৰিব লাগিব, কেনেধৰণৰ কি উপায় আছে তেওঁ জানিব বিচাৰিছে। হয়, অশোক গছৰ ছালৰ এটুকুৰা সৰুকৈ কাটি ল'ব আৰু পূজাঘৰত যদি ৰাখে আৰু নিয়মীয়াকৈ যদি ধূপ চাকি দেখায় আৰু এটুকুৰা সোণ নতুবা ৰূপৰ কবজত ভৰাই যদি হালধীয়া সূতাৰে পিন্ধে, তেতিয়া ধন সম্পদৰ অভাৱ নাথাকে। কিন্তু মনত ৰাখিব, এই কামটো কৰিলে কিন্তু এবছৰলৈকে টেঙা বস্তু খাব নোৱাৰে। নতুবা ধন সা সম্পদ বৃদ্ধিৰ বাবে বৃহস্পতি গ্ৰহটো ষ্ট্ৰং কৰক। আৰু বৃহস্পতি গ্ৰহ ষ্ট্ৰং কৰাৰ বাবে মই এটা ৰত্ন আপোনাক দেখুৱাই আছোঁ, ষ্ট'ন। এয়া হ'ল য়েলো চেফায়াৰ, পোখৰাজ। এয়া হ'ল পোখৰাজ ৰত্ন। এই ৰত্নটো যদি আপুনি সোণত বনায়, তৰ্জনীত পিন্ধে, মানে ইণ্ডেক্স ফিংগাৰত পিন্ধে, তেতিয়া বৃহস্পতি ষ্ট্ৰং হ'ব, টকা পইচাৰ অভাৱ অনাটন নাথাকে। ধন্যবাদ। ঠিক আছে দাদা, তেনেহ'লে আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ নিবনুৱাসকলে কৰ্মসংস্থাপন পাব, শিল্পী সাহিত্যিক ৰাজনীতিবিদসকলৰ সুনাম বৃদ্ধি, ব্যৱসায় বাণিজ্যত সফলতা লাভ, প্ৰেমত সন্দেহ। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ। শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শুভ সংবাদ লাভ, যান বাহন লাভৰ যুগ, দাম্পত্য জীৱনত বুজাবুজি থাকিব, ব্যৱসায় বাণিজ্যত সাৱধান হওক, খৰচা পাতি বৃদ্ধি পাব পাৰে, বিদ্যাত বাধা আছে, প্ৰেমত শুভ ফল। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক, ভাল হ'ব। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ। লিব্ৰা, শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি আশা কৰা মতে সফলতা পাব, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সাৱধান হওক, ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ, ধন প্ৰাপ্তিৰ যুগ, প্ৰেমত বাধা আছে। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, শত্ৰু কমিব, চলা ফুৰাত সাৱধানতা বজাই ৰাখক, বিদ্যাৰ্থীসকলে নতুন সা সুবিধা সুযোগ আদি লাভ কৰিব, প্ৰেমত ভুল বুজাবুজি থাকিব। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে তামৰ খাৰু পিন্ধক, ভাল হ'ব। হোৱাইট কালাৰ লাকি কালাৰ। আজি আনলাকি কালাৰ হ'ব পিংক। দাদা আজি বিষয় কেনেধৰণৰ লৈ আহিছে আপুনি? হয়, আজিৰ বিষয় হৈছে আলমাৰি কোন দিশে ৰাখিলে অৰ্থ আগমন ঘটে। বাস্তু অনুযায়ী ঘৰত সঠিক স্থানত আলমাৰি ৰাখিলে সুখ সমৃদ্ধি আৰু অৰ্থ বৃদ্ধি ঘটে। ঘৰৰ দক্ষিণ দিশে, মানে বেডৰুমৰ দক্ষিণ ছাইডত আলমাৰীৰ পিঠিত ৰখা উচিত হ'ব। ইয়াৰ ফলত শয়নকক্ষৰ উত্তৰ দিশে আলমাৰি খুলিব। এইফালে আলমাৰি ৰাখিলে অৰ্থ আৰু সা সমৃদ্ধি ঘটে, সম্পদৰ অভাৱ নহয়।
খিৰিকীৰ কাষত নতুবা যিফালৰ পৰা ৰুমলৈ পোহৰ আহে তেনে স্থানত আলমাৰি ৰখা উচিত হ'ব। লকাৰৰ সঠিক স্থান বেডৰুমৰ উত্তৰ দিশে হ'ব লাগে। টকা বা অলংকাৰ ৰখা ভাল। উত্তৰ দিশে কুবেৰ, গতিকে অৰ্থ সঞ্চয়ৰ বাবে এই দিশ উত্তম। আলমাৰি বেডৰুমৰ ৱালত লগাই নাৰাখিব আৰু বেডৰুমৰ আলমাৰিত আইনা নলগাব। এইটো নেতিবাচক শক্তিৰ প্ৰতীক। ইয়াৰ ফলত আৰ্থিক উন্নতিত বাধা আহে। বেডৰুমত কাঠ বা লোহাৰ আলমাৰি ৰাখিব, কাঁচৰ আলমাৰি নাৰাখিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ যাওঁ। হয়, এতিয়া চ'ৰ্টছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি নতুন কৰ্মসংস্থাপনৰ যুগ, ভবামতে আনন্দ লাভ, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শত্ৰু বাঢ়িব, প্ৰেমত কষ্ট আছে। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, চ'ৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা সাৱধান হওক, কৰ্মৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি। আজি চিন্তা থাকিব, সংগ্ৰাস বৃদ্ধি পাব, সংগ্ৰাস ত্যাগ কৰা উচিত হ'ব, বিদ্যাত শুভ ফল, প্ৰেমত শুভ ফল। আজি বগা চন্দনৰ ফুট লগাওক, ভাল হ'ব। ব্লেক কালাৰ, হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে আজি গুৰুৰ প্ৰভাৱত শুভ ফল লাভ কৰিব পাৰিব। জুইৰ পৰা সাৱধান হওক, ব্যৱসায় বাণিজ্যত শুভ, যান বাহনৰ পৰা সাৱধানতা অৱলম্বন কৰক, বজাই ৰাখক, প্ৰেমত সাৱধান। চিলভাৰ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। মীন ৰাশি, চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি যান বাহনৰ পৰা সাৱধান হওক, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, শত্ৰুৱে ক্ষতি কৰিব। আজি বিদ্যাত বাধা আছে, ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি, প্ৰেমত উৎসাহ বৃদ্ধি। গোল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু যিসকলে মোৰ ফেচবুক পেজ ফ'ল' কৰিব তেখেতসকলে কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। লগতে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু এই অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ। ধন্যবাদ।